নালন্দা পাব্লিক স্কুলত আগতীয়াকৈ মাতৃ দিৱস পালন উপস্থিত থাকে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা আৰু কণ কণ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল অহাকালি যেহেতু মাতৃ দিৱস সেই উপলক্ষে প্ৰথমবাৰৰ বাবে আগতীয়াকৈ মাতৃ দিৱস পালন কৰা হয় নালন্দাৰ বাকৰিত আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে মাতৃসকলক শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত কাৰ্ড বনাই অৰ্পণ কৰে আৰু সেৱা লয় ইয়াৰ পিছত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন নৃত্য গীতৰ অনুষ্ঠান অনুষ্ঠিত হয় অভিভাৱিকাসকলৰ মাজতো বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয় গোটেই অনুষ্ঠান মাতৃৰ ওপৰত ৰূপায়িত এই অনুষ্ঠানত শিক্ষয়িত্ৰী বিনীতা ৰাভাই তেখেতৰ সহ শিক্ষয়িত্ৰী দীপা দাসৰ ৰচিত মাতৃৰ ওপৰত লিখা কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে অধ্যক্ষ অজয় কুমাৰ জনে এই ক্ষেত্ৰত সকলোৰে শলাগ লয় আৰু মাতৃ দিৱসৰ ওপৰত সুন্দৰ ভাষণ ৰাখে কবিতাৰ শিৰোনাম মা কবি দীপা দাস মা তুমি বাৰু কোনোৱে কয় তুমি অনাইছা কোনোৱে কয় তুমি অপৰিতা মই বাৰু কি কওঁ অনুসূয়া নে অনিন্দিতা ক'ত বাৰু তোমাক দেখি মধুয়া গৰ্ভ নে তিতাহে যেনে জীৱনৰ আদিপাঠ নে শৈশৱৰ সোণালী ক্ষণ কতোৱেচোন নোৱা জুখিব আঙুলি ধৰি বাট বুলি আকাশ চুবলৈ সকলোতেচোন তুমি নোৱাৰো জুখিব মা তোমাৰ ত্যাগ তোমাৰ স্নেহ না কোনো তোলা চলি নাই যে সময়ৰ শিকনি মোৰ বাবে তুমি মোৰ পৃথিৱী আৰু মই ধন্যবাদ Happy. So, happy Mother's Day in advance from Nalanda family. Orison Snemu Dugalot Sumahai, Termur Puzanio Moramora. Namaskar. Hambanio Hikko Hikko, অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ ভাইটি ভণ্টিসকল সকলোকে মাতৃ দিৱস উদযাপনলৈ আদৰণি জনালোঁ সমগ্ৰ বিশ্বতে মে মাহৰ দ্বিতীয়টো ৰবিবাৰে মাতৃ দিৱস হিচাপে পালন কৰা হয় সেই উপলক্ষে আমিও প্ৰথমবাৰৰ বাবে নালন্দা পাব্লিক স্কুলৰ বাকৰিত এইবাৰ আমি মাতৃ দিৱস উদযাপন কৰিছোঁ আৰু বিশেষকৈ আমি আমাৰ নাৰ্চাৰীৰ পৰা UKGৰ অভিভাৱিকাসকলক ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতসকলৰ মাজত কিছু আমি মনোৰঞ্জনমূলক কাৰ্যসূচীৰ উদযাপন কৰিছোঁ আমি দেখিছোঁ যে সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষৰ এটি উদাহৰণ উপস্থাপন কৰিছে যে নাৰী শক্তিক আগুৱাই লৈ গৈছে গতিকে আমিও বিভিন্ন ব্যস্ততাৰ মাজত নাৰী শক্তিক এনেকৈ আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু এটি বিশেষ দিন তেওঁলোকৰ বাবে আমি উৎসৰ্গা কৰিছোঁ যে আমি সমাজ ব্যৱস্থাত দেখিছোঁ কেতিয়াবা যে যেতিয়া আমাৰ ল'ৰা ছোৱালী ডাঙৰ হয় তেতিয়া তেওঁলোকে নিজক লৈ ব্যস্ত হৈ যায় আৰু নিজৰ অভিভাৱকক পাহৰি যায় আৰু বৃদ্ধাশ্ৰমতো কেতিয়াবা আমি তেওঁলোকক পঠাই দিয়া আমি দেখিছোঁ গতিকে সেয়াও আমি এটা মানে আগ্ৰহ কৰিব খুজিছোঁ আমাৰ ছাত্ৰ সমাজক আমাৰ যুৱ সমাজক যাতে মাক দেউতাকৰ যিটো মানে ত্যাগ
সেইটোক যাতে কেতিয়াও জীৱনত পাহৰি নাযায় আৰু তেখেতসকলৰ যিটো সময়ত প্ৰয়োজন হয় সেই সময়ত তেওঁলোকৰ লগত মানে বল দি থিয় দিয়ে যাতে এয়া আমাৰ বিনম্ৰ অনুৰোধ। নিউজ ডেস্ক ৰিপোর্ট ইত্যাদি A to Z।